সকলোকে ধন্যবাদ জনাইছোঁ। যিটো সময়ত দেখা গৈছে আমাৰ অসম চৰকাৰে জনজাতিকৰণৰ যিটো বিষয় যে 2026 চনৰ পূৰ্বে যেনেকুৱা জনজাতিকৰণৰ অসম বিধানসভাত যেনেকুৱা বিধেয়কখন আনিলে, সেইটো সময়ত দেখা গৈছে এতিয়ালৈকে দিল্লীলৈ প্ৰেৰণ কৰা নাই। কাৰণ 2026 চনৰ আগত যে আমাৰ জনজাতিকৰণ নহয়, এইটো স্পষ্ট কথা। কাৰণ আমাৰ লগত চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ। তেওঁলোকে একচুৱেলি জনজাতিকৰণৰ নামত উপজাতি জনগোষ্ঠীকে ধৰি আজি 6টা যে জনগোষ্ঠী আছে, এই জনগোষ্ঠী কি ললিপপ দিব বিচাৰিছে নেকি? না 2026 চনৰ আগত তেওঁলোকে জনজাতিকৰণ দিব বিচাৰিছে? এইটো স্পষ্টীকৰণ অসম চৰকাৰে দিব লাগে। আৰু নহ'লে আমি অহা 30 ডিচেম্বৰ তাৰিখে শ্ৰীৰামপুৰ হাইৰত আমি এখনো গাড়ী চলিবলৈ নিদিওঁ। স্তব্ধভাৱে তাত আমি আন্দোলন গঢ়ি তুলিম। আমি হাইৰোড ব্লক কাৰ্যসূচী ইতিমধ্যে লৈছোঁ। অভিযুক্ত গোৱালপাৰা আক্ৰাছ হৈ আমি শ্ৰীৰামপুৰ 30 ডিচেম্বৰ তাৰিখত আমি এখনো গাড়ী আপাৰ আসামলৈ যাবলৈ নিদিওঁ। তাত আমি আন্দোলন বহুত বৃহৎভাৱে গঢ়ি তুলিম। কিয়নো চৰকাৰৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছোঁ। তেওঁলোকৰ একচুৱেলি জনগোষ্ঠীটোক ঠগিবৰ কাৰণে এখন বিল আনি কেনে তেওঁলোকে আলোচনা কৰি ললিপপ দিয়া হ'ল নেকি? কিয়নো এতিয়ালৈকে দিল্লীলৈ প্ৰেৰণ নকৰিলে? শীতকালীন বাজেট অধিৱেশন ইতিমধ্যে 19 তাৰিখত ইতিমধ্যে শেষ হ'ল। কিন্তু সেইটো সময়ত দেখা গৈছে লোকসভাত ৰাজ্যসভাত দুজনকৈ সাংসদে বিলৰ কথা উত্থাপন কৰিলে, কিন্তু তাত একো নাই। আমি একো নাপালো। কেতিয়া কৰিব? কাৰণ ইতিমধ্যে চৰকাৰ তেওঁলোকৰ টাৰ্মছ ইতিমধ্যে গুচি যাব হ'ল অসম চৰকাৰৰ। গতিকে আমি ইতিমধ্যে বিচাৰিছোঁ চৰকাৰে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি স্পষ্টীকৰণ দিব লাগে যে আপোনালোকে জনজাতিকৰণ 2026 চনৰ আগত কৰিব না নকৰে, না এইটো আমাক এটা মানে ললিপপ দিয়ে নিচিনাকে দিলে। গতিকে আমি আন্দোলনত পূৰণ উভতি আহিবলগীয়া বাধ্য হ'ল। আমি অহা 30 ডিচেম্বৰ তাৰিখে শ্ৰীৰামপুৰ হাইৰোড ব্লক কৰিম। তাৰপিছত আমি 6 জানুৱাৰী তাৰিখে আমাৰ ছাগলী হাইৰোড ব্লক কৰিম। তাৰপিছত আমি 11 বা 10 তাৰিখৰ ভিতৰত আমি শ্ৰীৰামপুৰ ৰেল অৱৰোধ কাৰ্যসূচী আমি ইতিমধ্যে ঘোষণা কৰিম। কাৰণ কিয়নো দেখা গৈছে যিখন চৰকাৰে আমাক প্ৰতাৰণা কৰে, যিটো আমি ভাবিছোঁ এতিয়া এইটো ললিপপ, যিখন বিল ইতিমধ্যে বিধানসভাত আনিছে, এইটো আমাৰ একদম কোনো ধৰণৰ জাতি কোনো স্বাৰ্থৰ কাৰণে ভালৰ কাৰণে অনা নাই। কাৰণ কিয়নো আমি যিটো সময়ত দেখা পালো যে বিলখন অনাৰ পিছত পঠাব দিল্লীলৈ, কিন্তু নপঠালে। আজিলৈকেতো বিলখন নপঠালে। আৰু বিল স্পষ্টীকৰণ চৰকাৰৰ লাগে আমাক। স্পষ্ট কথা, তেওঁলোকে যদি আমাৰ আন্দোলন কৰিব নালাগে, তেওঁলোকে স্পষ্টীকৰণ দিব লাগে আমাক। নহ'লে অহা আমি 30 ডিচেম্বৰ তাৰিখে শ্ৰীৰামপুৰত হাইৰোড আমি একদম নিস্তব্ধ কৰি দিম। আমি তাত বৃহৎভাৱে আন্দোলন কৰি তুলিম। স্পষ্ট কথা, আমাৰ যদি 2026 চনৰ আগত আমাক জনজাতিকৰণ নকৰে, আমি বিজেপি চৰকাৰক অসমৰ পৰা উৰাই পেলাই দিম। এইটো স্পষ্ট কৰা। কিয়নো বিজেপি চৰকাৰখনে আমাক যদি ভাবিছে, যদি সৎ ইচ্ছা আছে, তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ হাতত সময় আছে, এতিয়াও কৰক। কিন্তু ৰাষ্ট্ৰপতি জড়িয়ে হলেও আমাক জনজাতিকৰণ হলেও লাগিব। কাৰণ আমাক জনজাতিকৰণ 2026 চনৰ আগত অবিভক্ত গোৱালপাৰাত থকা মানুহখিনি কৰিবই লাগিব। স্পষ্ট কথা।